মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা স্পৰ্শকাতৰ খবৰ চৰকাৰে যি উচ্ছেদ চলাইছে অসাংবিধানিক এয়া অগণতান্ত্ৰিক যদিহে এই উচ্ছেদ চৰকাৰে বন্ধ নকৰে তেনেহলে দিল্লীৰ যন্তৰ মন্তৰ কপাবলৈ সাজু হৈছে এতিয়া সংখ্যালঘু দল সংগঠনে এতিয়া চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ বিক্ষুব্ধ প্ৰদৰ্শন কৰি হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো টাইম 8 বিগ ব্ৰেকিং উচ্ছেদক লৈ পুনৰ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চৰকাৰে যি উচ্ছেদ চলাইছে সেয়া অসাংবিধানিক অগণতান্ত্ৰিক বুলি ইতিমধ্যে আখ্যা দিছে সংখ্যালঘু দল সংগঠনে অনাগত 1 আগষ্টত দিল্লীৰ যন্তৰ মন্তৰ কপাই তুলিব হাজাৰ হাজাৰ মুছলমানে এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ আৰু এই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ থাকিব অব্যাহত এই উচ্ছেদক আমি তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছো বুলি ইতিমধ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিছে মন্তব্য সংস্থাপন অবিহনে চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ কৰিছে এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰে যি ধৰণে উচ্ছেদ কৰিছে অসমত সংখ্যালঘু লোকসকল যেন জীয়াই থকাটো এক প্ৰকাৰ অপৰাধ হৈছে এই মন্তব্য সংখ্যালঘু দল সংগঠনৰ চৰকাৰে কেৱল বাছি মুছলমান লোকসকলক উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে যি ধৰণে শাসন আৰম্ভ কৰিছে সেয়া কোনো পৰ্যায় গ্ৰহণযোগ্য নহয় বুলি মন্তব্য সংখ্যালঘু দল সংগঠনৰ মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে কেতিয়াও হ'ব নোৱাৰে বুলি এক প্ৰকাৰ উষ্মাত প্ৰকাশ কৰিলে সংখ্যালঘু দল সংগঠনে যিসকলক এই পৰ্যন্ত উচ্ছেদ কৰা হ'ল তেওঁলোক ভাৰতীয় বৈধ নাগৰিক যদি সঁচা অৰ্থত ভাৰতীয় হয় তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰখনে কৰিব লাগিব এয়া তেওঁলোকৰ মৌলিক অধিকাৰ চৰকাৰে একপক্ষীয়ভাৱে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত শীঘ্ৰেই বন্ধ কৰিব লাগে মুছলমান হোৱাৰ বাবে সংখ্যালঘু হোৱাৰ বাবে চৰকাৰে আমাৰ ওপৰত বুলডোজাৰ চলাব এই কথা আমি মানি ল'ব নোৱাৰো এই কথা সংখ্যালঘু দল সংগঠনে সুস্পষ্টকৈ উল্লেখ কৰিছে মছজিদৰ ওপৰত বুলডোজাৰ চলাব এয়া কোনো কাৰণতে সহ্যৰ বাহিৰত মুছলমানসকলৰ মৌলিক অধিকাৰ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ এতিয়া এইখন চৰকাৰে খৰ্ব কৰিছে আজি সংখ্যালঘুৰ মৌলিক অধিকাৰ নাইকিয়া কৰিবৰ বাবে চৰকাৰ উঠি পৰি লাগিছে আৰু মুছলমানসকল কেতিয়াও ইয়াৰ বিৰুদ্ধে বহি নাথাকে ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান 1 আগষ্ট সময় নিৰ্ধাৰণ কৰা হৈছে উচ্ছেদৰ বিৰোধিতা কৰি এই মন্তব্য কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো চৰকাৰে যি উচ্ছেদ চলাইছে এয়া অসাংবিধানিক অগণতান্ত্ৰিক আৰু এক প্ৰকাৰ স্বৈৰাচাৰিতাৰ আশ্ৰয় লৈছে এইখন চৰকাৰে 1 আগষ্ট সময়সীমা বান্ধি দিয়া হৈছে 1 আগষ্টত ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ কপাই তুলি হাজাৰ হাজাৰ মুছলমানে কৰিব প্ৰতিবাদ এই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দুখনকৈ বিন্দুত দুটাকৈ দৃশ্যাংশ দেখুৱাই আছো এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব আজিৰ দিনটো ধুবুৰীৰ প্ৰান্তে প্ৰান্তে চলা উচ্ছেদ অভিযানত কেনেধৰণৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এক প্ৰকাৰ আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে সমৰ সজ্জা দেখুৱাইছে যুদ্ধকালীন তৎপৰতাৰে শ বুলডোজাৰ নামি পৰিছে আৰু চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰসমূহৰ ওপৰত পৰিছে বুলডোজাৰৰ কোব আৰু এক প্ৰকাৰ ৰাজনীতিৰ বাবে এতিয়া সংখ্যালঘু জনতাৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা অত্যাচাৰ হাৰাশাস্তিৰ দৰে ঘটনা এতিয়া ক্ৰমাগতভাৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিগৰাকী সংখ্যালঘু সংগঠন প্ৰতিগৰাকী মুছলমান এতিয়া ওলাই আহিব 1,40,00,000 মুছলমানে দিল্লীৰ যন্তৰ মন্তৰ কপাব এই কথাও ইতিমধ্যে সুস্পষ্ট কৰি ঘোষণা কৰি দিয়া পৰিলক্ষিত হৈছে আৰু এই উচ্ছেদ অমানৱীয় উচ্ছেদ এই উচ্ছেদ অগণতান্ত্ৰিক অসাংবিধানিক বুলি বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু এই উচ্ছেদক কোনো কাৰণতে সংখ্যালঘু জনতাই মানি নলয় তীব্ৰভাৱে গৰিহণা দিয়া হৈছে আৰু উচ্ছেদক লৈ পুনৰ গুজৰি উঠিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰামী পৰিষদ যি চৰকাৰে উচ্ছেদ চলাইছে এয়া অসাংবিধানিক অগণতান্ত্ৰিক বুলি বাৰম্বাৰ উল্লেখ কৰি স্পষ্টকৈ উল্লেখ কৰি দিয়া হ'ল যে 1 আগষ্টত দিল্লীৰ যন্তৰ মন্তৰ কপাই সংখ্যালঘু জনতাই সাব্যস্ত কৰিব প্ৰতিবাদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে কৰিছে মন্তব্য এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো কিয়নো সংখ্যালঘু জনতা এতিয়া এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিছে সংখ্যালঘু জনতাই মন্তব্য প্ৰকাশ কৰিছে যে কোনো কাৰণতে এই উচ্ছেদ মানি লোৱা নহ'ব উচ্ছেদক লৈ এবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে
মন্তব্য প্ৰকাশ কৰিছে। চৰকাৰে যি উচ্ছেদ চলাইছে সেয়া অসাংবিধানিক, অগণতান্ত্ৰিক আৰু চৰকাৰৰ উচ্ছেদৰ বিৰোধিতাৰে ১ আগষ্টত দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিবলৈ হাজাৰ হাজাৰ মুছলমান সাজু হৈছে, এই কথাও বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হ'ল। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ টাইম 8ৰ দুখনকৈ বিন্দুত দুটাকৈ দৃশ্যাংশ। এফালে চৰকাৰী বুলডোজাৰ চলাই দিয়া হৈছে, শ শ বুলডোজাৰ শাৰী শাৰীকৈ ৰখা হৈছে, হাজাৰ হাজাৰ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে, সমৰ সজ্জা দেখুওৱা হৈছে আৰু এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে সূৰ্যোদয় আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হৈছে উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযান এই পৰ্যন্ত ক্ষান্ত হোৱা নাই। অসমৰ ১,৪০,০০,০০০ মুছলমান বিৰোধী উচ্ছেদ বুলি এতিয়া সংখ্যালঘু দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে। এই মুহূৰ্তত উচ্ছেদ অভিযানৰ কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। ধুবুৰীৰ প্ৰান্তে প্ৰান্তে এতিয়া কান্দোনৰ ৰোল উঠিছে, সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু পুনৰ এই উচ্ছেদক যে সহজভাৱে সংখ্যালঘু দল সংগঠনে মানি লোৱা নাই, সেই কথাটো উষ্মা প্ৰকাশ কৰি সংখ্যালঘু দল সংগঠনৰ নেতাই এতিয়া মন্তব্য প্ৰকাশ কৰিছে। ১ আগষ্টত ৰাজ্যৰ ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিব। আৰু এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকৰ মন্তব্য শুনাই লৈছোঁ। চৰকাৰে উচ্ছেদ কৰিলে এই উচ্ছেদ সম্পূৰ্ণভাৱে বেআইনী, এই উচ্ছেদ অসাংবিধানিক, এই উচ্ছেদ অগণতান্ত্ৰিক। আৰু এই উচ্ছেদ হৈছে অসমৰ ১,৪০,০০,০০০ মুছলমান বিৰোধী উচ্ছেদ। গতিকে এই উচ্ছেদক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ চৰকাৰক। আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে চৰকাৰৰ ক'ৰবাত কোনো ঠাইত যদি চৰকাৰে উচ্ছেদ কৰিব লগা আছে কৰক, আমাৰ কোনো আপত্তি নাই। আমি উচ্ছেদৰ কেতিয়াও বিৰোধিতা আমি কৰা নাই। কিন্তু আমি বিৰোধিতা ক'ত কৰিছোঁ? য'ত সংস্থাপন অবিহনে চৰকাৰে উচ্ছেদ কৰিছে, অমানসিকভাৱে মানে মানৱ অধিকাৰ উলংঘা কৰি চৰকাৰে উচ্ছেদ কৰিছে, তাতে আমি বিৰোধ কৰিছোঁ। কেৱল আমি নহয়, সমগ্ৰ অসমৰ জনগণে বিৰোধ কৰিছে। গতিকে আজি হঠাৎকৈ ৰাতিপুৱা বেছি দিন আগতে জাননী দিয়া নাই, তেওঁলোকৰ কোনো সা সুবিধা কোনো চৰকাৰে ব্যৱস্থা কৰা নাই। আজি চৰকাৰে যিধৰণে ধুবুৰী আৰক্ষীয়ে আজি উচ্ছেদ কৰিলে, মানুহখিনিৰ তেওঁলোকৰ কান্দোন, তেওঁলোকৰ অৱস্থা আজি আপোনালোকে নিশ্চয় দেখা পাইছে। মানে অসমত সংখ্যালঘু বা মুছলমান হৈ জীয়াই থকাটোই অপৰাধ হৈছে যেন অনুমান হৈছে। আৰু কেৱল মুছলমান বিৰোধী, কেৱল সংখ্যালঘু বিৰোধী আজি এই চৰকাৰে বাছি বাছিহে উচ্ছেদ কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে শাসন আৰম্ভ কৰিছে, যেনেদৰে স্বৈৰাচাৰী শাসন ব্যৱস্থা এই চৰকাৰে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক'ব সেইটো হৈ আছে। কেৱল মুছলমান বিৰোধী কাৰ্যকলাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ আৰু আহ্বানো জনাইছোঁ যে যিসকল ব্যক্তি ইতিমধ্যে উচ্ছেদ কৰা হ'ল, আপোনাৰ ধুবুৰী জিলাত হওক, গোৱালপাৰা জিলাত হওক, তেওঁলোক এই অসমৰে মানুহ, তেওঁলোক এই ভাৰতৰে নাগৰিক, তেওঁলোকৰ বৈধ ডকুমেণ্টছ আছে। যদি সঁচা অৰ্থত ভাৰতৰ নাগৰিক হয়, তেওঁলোকৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল। যদি কৰা নাই, অনতিপলমে তেওঁলোকৰ চৰকাৰীভাৱে সা সুবিধা দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু চৰকাৰে একপক্ষীয় ভূমিকা যিটো লৈছে বা মুছলমান বিৰোধী সিদ্ধান্ত চৰকাৰে যিটো লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লৈছে, এই সিদ্ধান্ত অনতিপলমে বন্ধ কৰিব লাগে। আমি সংখ্যালঘু সমাজ বা আমি মুছলমান হিচাপে চৰকাৰে যেতিয়া আমাৰ ওপৰত বুলডোজাৰ চলাব, আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বুলডোজাৰ চলাব, আজি আপোনালোকে দেখিছে মছজিদ, কেইবাটাও মছজিদ ভাঙিছে। যে গতিকে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা এটা ৰাজ্যখনত যদি সাম্প্ৰদায়িক সৃষ্টি কৰিব লগা মেইন মানুহজনেই মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে কেৱল মুছলমানৰ মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰি আছে। য'ত সংখ্যালঘু মুছলমানক নিৰাপত্তা দিব লাগিছিল, য'ত সংখ্যালঘু মুছলমানৰ বিভিন্ন ভূমি নীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধা দিব লাগিছিল, আজি সংখ্যালঘু মুছলমানৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উঠি পৰি লাগিছে যাতে যি প্ৰকাৰৰ তেওঁলোক নিঃশেষ হয়। আজি নিঃশেষ হোৱাৰ আমাৰ মুছলমান মানুহখিনি একেবাৰে বিভিন্ন ক্ষেত্ৰত নিঃশেষ হোৱাৰ বা একেবাৰে নাইকিয়া কৰাৰ কাৰণে, মৌলিক অধিকাৰখিনি নাইকিয়া কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে। এই কথাটো সমগ্ৰ অসমৰ জনগণে জানে। গতিকে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বৈৰাচাৰী শাসন, যিটো আপোনাৰ মুছলমানৰ ওপৰত যিটো দাদাগিৰি, এই দাদাগিৰিটো প্ৰথমতে বন্ধ কৰক। কাৰণ আমি বহি নাথাকো, আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম দুই এক দিনৰ ভিতৰত। অসমৰ অৰ্থনৈতিক অৱস্থা যিটো আছে, আমি কিন্তু অৰ্থনৈতিক অৱস্থা
একেবারে আমি হেৰি কৰি দিম, বন্ধ কৰি দিম। কাৰণ আমি ৰেলপথ অৱৰোধ কৰিম, আমি বিভিন্ন চৰকাৰী যেটো ব্যৱস্থা আমি একেবাৰে টনক্লিয়াৰ কৰি দিম, আমি একেবাৰে স্তব্ধ কৰি দিম অসমত। আজি অসমৰ নামনি অসমত, মধ্য অসমত বা আপোনাৰ দক্ষিণ অঞ্চল আমি যদি ইচ্ছা কৰোঁ, কিন্তু সেইটো কিন্তু অসম আৰক্ষীয়ে কিন্তু কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু আমি মানৱতাৰ দৃষ্টিত আমি আইন হাতত ল'ব বিচৰা নাই, আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা নাই। আমি কেৱল বিচাৰিছোঁ যে অসমৰ সংখ্যালঘু যিসকল একেবাৰে দৰিদ্ৰ নিৰহৰ লোকসকল আজি তেওঁ চৰকাৰে উচ্ছেদ কৰি আছে, সেইসকলক সংস্থাপন দিয়ক। সেইসকল উচ্ছেদ কৰাৰ আগতে সংস্থাপন দিয়ক, তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি গণতান্ত্ৰিকভাৱে যিখিনি চৰকাৰে বা গণতন্ত্ৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ ব্যৱস্থাত যেটো মৌলিক অধিকাৰ আমাৰ আছে, অন্ন বস্ত্ৰ বাসস্থান, এই চৰকাৰে দিয়া বা ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰখিনি আমি বিচাৰিছোঁ, যাতে তেওঁলোক অন্তত জীয়াই থাকিব পাৰে, তেওঁলোক অসমত জীয়াই থাকিব পাৰে। জীয়াই থকাৰ কাৰণে এজন মানুহৰ কি কি প্ৰয়োজন সেইখিনি আমি বিচাৰিছোঁ, আমি বেলেগ একো বিচৰা নাই। গতিকে এইখিনি যদি আমাৰ মানৱতা চৰকাৰে বুজি নাপায়, নিশ্চয় আমি আজি কৈছোঁ যে আমি ৰেলপথৰ পৰা আৰম্ভ কৰি যিখিনি মূল বিষয়বস্তু আছে কিন্তু আমি স্তব্ধ কৰি দিম। আমি সংখ্যালঘু সমাজ কিন্তু ওলাই আহিম। আৰু তাৰ উপৰিও আমি এই চৰকাৰৰ শাসন ব্যৱস্থা বন্ধ কৰাৰ কাৰণে, অমানসিকভাৱে উচ্ছেদ কৰাৰ কাৰণে, অগণতান্ত্ৰিকভাৱে উচ্ছেদ কৰা বন্ধ কৰাৰ কাৰণে ইতিমধ্যে আমি দিল্লী 1 আগষ্ট তাৰিখে আমি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লৈ এই চৰকাৰৰ যিখিনি শাসন ব্যৱস্থা একপক্ষীয়, এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে আমি দিল্লী যন্তৰ মন্তৰ যি চৰকাৰে উচ্ছেদ কৰিলে, এই উচ্ছেদ সম্পূৰ্ণভাৱে বেআইনী, এই উচ্ছেদ অসাংবিধানিক, এই উচ্ছেদ অগণতান্ত্ৰিক। আৰু এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ। গতিকে এই উচ্ছেদক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ চৰকাৰক। আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে চৰকাৰৰ ক'ৰবাত কোনো ঠাইত যদি চৰকাৰে উচ্ছেদ কৰিব লগা আছে কৰক, আমাৰ কোনো আপত্তি নাই। আমি উচ্ছেদৰ কেতিয়াও বিৰোধিতা আমি কৰা নাই, কিন্তু আমি বিৰোধিতা ক'ত কৰিছোঁ, য'ত সংস্থাপন অবিহনে চৰকাৰে উচ্ছেদ কৰিছে, অমানসিকভাৱে মানে মানৱ অধিকাৰ উলংঘা কৰি চৰকাৰে উচ্ছেদ কৰিছে, তাতে আমি বিৰোধ কৰিছোঁ। কেৱল আমি নহয়, সমগ্ৰ অসমৰ জনগণে বিৰোধ কৰিছে। গতিকে আজি হঠাৎকৈ ৰাতিপুৱা বেছি দিন আগতে জাননী দিয়া নাই, তেওঁলোকৰ কোনো সা সুবিধা কোনো চৰকাৰে ব্যৱস্থা কৰা নাই। আজি চৰকাৰে যিধৰণে ধুবুৰী আৰক্ষীয়ে আজি উচ্ছেদ কৰিলে, মানুহখিনিৰ তেওঁলোকৰ কান্দোন, তেওঁলোকৰ অৱস্থা আজি আপোনালোকে নিশ্চয় দেখা পাইছে। মানে অসমত সংখ্যালঘু বা মুছলমান হৈ জীয়াই থকাটোই অপৰাধ হৈছে যেন অনুমান হৈছে। আৰু কেৱল মুছলমান বিৰোধী, কেৱল সংখ্যালঘু বিৰোধী আজি এই চৰকাৰে বাছি বাছিহে উচ্ছেদ কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে শাসন আৰম্ভ কৰিছে, যেনেদৰে স্বৈৰাচাৰী শাসন ব্যৱস্থা এই চৰকাৰে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক'ব সেইটো হৈ আছে। কেৱল মুছলমান বিৰোধী কাৰ্যকলাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ আৰু আহ্বানো জনাইছোঁ যে যিসকল ব্যক্তি ইতিমধ্যে উচ্ছেদ কৰা হ'ল, আপোনাৰ ধুবুৰী জিলাত হওক, গোৱালপাৰা জিলাত হওক, তেওঁলোক এই অসমৰে মানুহ, তেওঁলোক এই ভাৰতৰে নাগৰিক, তেওঁলোকৰ বৈধ ডকুমেণ্টছ আছে। যদি সঁচা অৰ্থত ভাৰতৰ নাগৰিক হয়, তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল। যদি কৰা নাই, অনতিপলমে তেওঁলোকৰ চৰকাৰীভাৱে সা সুবিধা দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু চৰকাৰে একপক্ষীয়া ভূমিকা যিটো লৈছে বা মুছলমান বিৰোধী সিদ্ধান্ত চৰকাৰে যিটো লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লৈছে, এই সিদ্ধান্ত অনতিপলমে বন্ধ কৰিব লাগে। আমি সংখ্যালঘু সমাজ বা আমি মুছলমান হিচাপে চৰকাৰে যেতিয়া আমাৰ ওপৰত বুলডোজাৰ চলাব, আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বুলডোজাৰ চলাব, আজি আপোনালোকে দেখিছে মছজিদ কেইবাটাও মছজিদ ভাঙিছে, যে গতিকে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা এটা ৰাজ্যখনত যদি সাম্প্ৰদায়িক সৃষ্টি কৰিব লগা মেইন মানুহজনেই মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে